কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এইবাৰ গৌৰৱ গগৈক চিঠি লিখা সাংসদ বুলি কটাক্ষ কৰিছে। পবিত্ৰ মাৰ্ঘেৰিটাই কি কৈছে সেয়া শুনিব বিচাৰিছোঁ। নহয়, এই কথাটো মোৰ কথা নহয়। ইয়াত তাৰমানে কি হ'ল, স্থানীয় ৰাইজে কৈছে। এতিয়া ধৰি লওক, এতিয়া মই আমাৰ ৰংদৈ স্কুলৰ শিক্ষকসকলৰ পৰা এপ্লিকেশ্যন পাইছোঁ, স্কুলখন ঘৰখনতো অসুবিধা হৈছে। তাৰপিছত আমি ৰামপুৰ আদৰ্শ মিচিং গাঁৱৰ স্কুলখনৰ কথা পাইছোঁ। আমাৰ বিভিন্ন সন্মুখৰ ৰাস্তা পদূলিৰ কথা, বিভিন্ন দলং, বিভিন্ন অসুবিধা, কাৰোবাৰ অসুখ হৈছে, কেঞ্চাৰ হৈছে, সকলোবিলাক কথা আজি খুব আন্তৰিকতাৰে ৰাইজে অন্যান্য কামৰ লগতে আমাক জনাইছে। এইখিনি কথা জানিবৰ বাবে এগৰাকী সাংসদৰ এটা নৈতিক দায়িত্ব। কিন্তু আমাৰ সাংসদ যিগৰাকী গৌৰৱ গগৈ, তেওঁতো ইয়াত দেখা পোৱা নাযায়। কেতিয়াবা ৩-৪ মাহৰ মূৰত আহি এই অঞ্চলটোলৈ আজিলৈকে অহাই নাই। এতিয়া কথা হ'ল, তেখেতক কিবা এটা ক'লে তেওঁ কয় যে চিঠি লিখি দিছোঁ, গেছ নিৰ্গমন হৈছে, চিঠি লিখি দিছোঁ। আমাৰ কোনো এয়াৰলাইন্সৰ কানেক্টিভিটি নাই যোৰহাটৰ লগত, তেওঁক কয় চিঠি লিখি দিছোঁ। আমুক এটা বিষয় হৈছে, আমুকলৈ চিঠি লিখি দিছোঁ। ইয়াৰ ৰাইজে কয় তেওঁক চিঠি লিখা সাংসদ। চিঠি লিখিলেই নহ'ব, কামটো কৰি আনিব লাগিব। যিদৰে ইণ্ডিগৰ মালিকৰ লগত বা আমাৰ যি চিভিল এভিয়েশ্যন মিনিষ্ট্ৰী আছে, তাৰ মিনিষ্টাৰৰ লগত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কথা পাতি ব্যৱহাৰিকভাৱে কামটো উলিয়াই আনিছিলে। গৌৰৱ গগৈৰ নিচিনাকৈ চিঠি লিখি ঘৰত বহি থাকিলে নহ'ব নহয়। আজি আমেৰিকাৰ বিশেষজ্ঞ আহিব, আজি আমাৰ অইল এণ্ড নেচাৰেল গেছ মন্ত্ৰালয়ৰ সকলোসমূহ বিশেষজ্ঞ আজি শিৱসাগৰত আছে, যাতে যি নিৰ্গমন হোৱা গেছৰ যাতে তাক নিয়ন্ত্ৰণ কৰিব পাৰি। তাত গৌৰৱ গগৈ ক'লে মই চিঠি লিখি দিছোঁ। আৰে চিঠি লিখিলে নহ'ব নহয়, কাম কৰিব লাগিব। গতিকে তেওঁক আমাৰ অভিনন্দন আছে, ধন্যবাদ আছে। তেখেতক স্থানীয় ৰাইজে নাম দিছে, মই বস্তু ৰস পাইছোঁ কথাটোত। চিঠি লিখা সাংসদ, আৰু আমি কাম কৰা সাংসদ হ'বলৈ চেষ্টা কৰোঁ। চিঠি লিখা সাংসদ হ'লে নহ'ব, ব্যৱহাৰিকভাৱে কাম কৰা সাংসদ বা কাম কৰা জননেতা হ'ব লাগিব। যিদৰে হিমন্ত বিশ্ব শৰ্মাদেৱে ব্যৱহাৰিকভাৱে কাম কৰে, আৰু আমাকো কাম কৰিবলৈ আজি চাওক দিল্লীৰ পৰা ইয়ালৈ পঠিয়াইছে কাম কৰিবৰ বাবে। গতিকে চিঠি লিখা সাংসদলৈ আমাৰ শুভেচ্ছা থাকিল। হয়, আজি পুৱাই মই নতুন দিল্লীৰ পৰা আহি পোনপটীয়াকৈ ডিব্ৰুগড় হৈ তিয়ক পালোহি। তিয়কত এতিয়া আমি চোতালে বৈঠক কৰিছোঁ। আমাৰ স্থানীয় গাঁৱৰ ৰাইজে ইয়াত অভাৱনীয় ভিৰ, মই মানে আৱেগিক হৈ পৰিছোঁ। ইমান মানুহ এই ভৰ দুপৰীয়া থিৰ গৰমত সকলো আহিছে। আমি চোতালে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনৰ পৰা, কেন্দ্ৰীয় চৰকাৰ নৰেন্দ্ৰ মোদীদেৱৰ চৰকাৰে যিখিনি আঁচনি হাতত লৈছে জনকল্যাণকামী, সেইখিনি আঁচনিৰ লগতে মূলতঃ কেন্দ্ৰীয় চৰকাৰৰ যিখিনি জনকল্যাণকামী আঁচনি, সেইবিলাকৰ বিষয়ে বিশদ আলোচনা কৰোঁ। যিখিনি খবৰ বাতৰি জনাবলগীয়া সেইখিনি জনাওঁ, আৰু ৰাইজৰ মনৰ কথা বুজ লওঁ। আৰু সঁচাকৈ ৰাইজ সঁচাৰ্থত নৰেন্দ্ৰ মোদীদেৱৰ লগত আছে, বিজেপিৰ লগত আছে। এই সমাগমে সেই কথাকে হৈছে। তাৰোপৰি মই কৃতজ্ঞতা জনাবলৈ আহিছোঁ। যোৰহাট লোকসভাত সৰ্বমুঠ 40খন জিলা পৰিষদ আছে, আৰু ইয়াৰ সাংসদগৰাকী বিৰোধীৰ উপদলপতি, কংগ্ৰেছৰ সভাপতি। তৎসত্বেও তেখেতে সন্মুখৰ পৰা নেতৃত্ব লোৱা স্বত্বেও যোৰহাট লোকসভাৰ 40খন আসনত তেখেতসকলৰ ফলাফল শূন্য হ'ল। তাৰ বিপৰীতে বিজেপি মিত্ৰজোঁটে 40খন পালে। গতিকে আমাৰ কৃতজ্ঞতা জনোৱাৰো সময়। উন্নয়নমূলক আঁচনিবিলাকৰ পৰ্যালোচনা, আলোচনা, খবৰ বাতৰি দিয়াৰ লগতে বিভিন্ন অভাৱ অভিযোগ শুনাৰ লগতে আমি মোদী ডাঙৰীয়াৰ প্ৰতি তথা আমাৰ দলটোৰ প্ৰতি জনোৱা আকুণ্ঠ সমৰ্থনৰ বাবে জনসাধাৰণক আমি সশ্ৰদ্ধ কৃতজ্ঞতা জনাইছোঁ আজি।